পূব যোৰহাটৰ শ্ৰেণীজানত বন্য হস্তীৰ তাণ্ডৱ। ঘৰ দুৱাৰৰ ক্ষতিসাধনৰ লগতে ধাননি পথাৰ কৰিলে তহিলং। কিছুদিন ধৰি অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে পূব যোৰহাটৰ শ্ৰেণীজানত ভকতগাঁৱকে ধৰি চটাই, ৰামপুৰ, যাদৱপুৰ, মেলেং আদি অঞ্চলত ধাননি পথাৰত কৃষক ৰাইজৰ ধান খাই বহু লোকৰ ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰে। তাৰোপৰি গৃহলৈ আনি থোৱা ধান খাই তহিলং কৰি আহিছে হাতীৰ জাকটোৱে। উল্লেখ্য যে কালি নিশা চটাই অঞ্চলৰ ভূপেন গগৈৰ গৃহত পথাৰৰ পৰা আনি থোৱা ধান খাই ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলাই হাতীৰ জাকটোৱে। এইসমূহ অঞ্চলত এতিয়া ৰাইজে নিশা হ'লে বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে এক আতংকময় পৰিৱেশৰ মাজেৰে নিশা পাৰ কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত বন বিভাগৰ লোক মাজে সময়ে আহে যদিও বৃহৎ হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। সেয়েহে গঞা ৰাইজে অতি সোনকালে বন বিভাগক পহৰাৰ ব্যৱস্থা কৰি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে। টিয়কৰ পৰা বিৰাজ বৰা, এনালাইচিছ 24/7।